নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিন্তু অসমৰ বাহিৰৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ 300 যাত্ৰী বিমানবন্দৰৰ পৰা পলায়ন কৰিছে সেয়ে আপুনি সাৱধান হোৱাটো নিশ্চিত কিয়নো কাৰ ঘৰ ক'ত কোনো ঠিকনা নাই আৰু লগতে কৈছে ভয়ংকৰ শিলচৰ বিমানবন্দৰৰ পৰা কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে 300 যাত্ৰী কিয়নো কৈছে শিলচৰ বিমানবন্দৰৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কোভিড পৰীক্ষা নকৰাকৈ বিমানবন্দৰৰ পৰা পলায়ন কৰিছে 300 জন যাত্ৰী উল্লেখযোগ্য যে বুধবাৰে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰিছে 690 জন যাত্ৰী আৰু এই যাত্ৰীসকলৰ প্ৰায় 300 জনী কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে আজি ৰাজ্যত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ডাবল মিউটেণ্ট তেনেস্থলত এই ঘটনা অতি ভয়ংকৰ আৰু কৰোনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিমানবন্দৰ ৰেলৱে ষ্টেচন আদিক কোভিড পৰীক্ষাৰ বাধ্যতামূলক কৰি দিছিল ইতিমধ্যে দিল্লী মহাৰাষ্ট্ৰ আদিক কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে এই সময়ত এনেধৰণৰ ঘটনাই কিছু চাঞ্চল্যকৰ সৃষ্টি কৰে তাৰ পাছত এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিন্তু আপোনালোক সকলোৱে গম পাইছে যে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে কেনেদৰে কৰোনাৰ কাল ৰূপ ধাৰণ কৰিছে কিন্তু কৈছে কৰোনাৰ পৰিস্থিতি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা সদৃশ কোভিডৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে যে ভাৰতত বৰ্তমান ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সঠিক পৰিৱেশ সৃষ্টি হৈছে কিয়নো কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে উচ্চতম ন্যায়ালয় আৰু কোভিডৰ পৰিস্থিতি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সঠিক উচ্চতম ন্যায়ালয় বৃহৎ নিৰ্দেশনা আৰু লগতে কৈছে কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন সৰ্বোচ্চ ন্যায়ালয় কিয়নো কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে উচ্চতম ন্যায়ালয় আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে কোভিডৰ পৰিস্থিতিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সঠিক বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয় আৰু কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজন আছে কিয়নো কোভিডৰ সন্দৰ্ভত কেন্দ্ৰীয় আঁচনি ন্যায়ালয়ে দাখিল কৰিছে এই নিৰ্দেশ আৰু মুখ্য ন্যায়াধীশ এছ বৰবড়ে জাৰি কৰিছে এই নিৰ্দেশনা আৰু ইয়াত কোৱা হৈছে 4টা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে আৰু তাতে 1 নম্বৰে আছে অক্সিজেন যোগান ধৰা সুনিশ্চিত কৰা 2 নম্বৰে কৈছে যে অত্যাৱশ্যকীয় ঔষধৰ যোগান ধৰা 3 নম্বৰে কৈছে আমি বিচাৰোঁ যে লকডাউন দিয়াৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগে আৰু এই বৃহৎ নিৰ্দেশনা জাৰি কৰিছে মুখ্য ন্যায়াধীশ এছ বৰবড়ে জাৰি কৰিছে এই বৃহৎ ভয়ংকৰ নিৰ্দেশনা কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰোনাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু সেইবাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ নিৰ্দেশ আজি পৰা পাছত এই মুহূৰ্তত আন এটা বহুতো ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে বহিৰাজ্যৰ পৰা যাত্ৰীক বিমানত উঠাৰ পূৰ্বে কোভিড টেষ্ট কৰাটো আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো বহিৰাজ্যৰ পৰা যাত্ৰীক বিমানত উঠাৰ পূৰ্বে কোভিড টেষ্ট কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যোগে যাত্ৰীসকলক এই আহ্বান কৰে ডক্টৰ শৰ্মা আৰু লগতে কৈছে বুধবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত কেৱল ৰেপিড এণ্টিজেন টেষ্টত 62গৰাকী কোভিড পজিটিভ আক্ৰান্ত লোকৰ ধৰা পৰাৰ পিছতে এই আহ্বান মন্ত্ৰীগৰাকীৰ RT-PCR এই সংখ্যা বৃদ্ধি পাব বুলিও আশংকা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু সেই যাত্ৰীসকলক বিমানবন্দৰত উঠাৰ পূৰ্বে কৰোনা পৰীক্ষা কৰাৰ আহ্বান কৰি জনাইছে হিমন্ত বিশ্ব শৰ্মাই লগতে কোভিডৰ সকলো নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে আৰু মন্ত্ৰীগৰাকীয়ে এইটো অফিচিয়েল টুইটাৰ একাউণ্টত এইদৰে উল্লেখ কৰিছে এই সকলোবোৰ আজিৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিন্তু অসমত সোমাইছে কৰোনাৰ ভয়াৱহ তাৰ লগতে কৈছে ডাবল মিউটেণ্ট সোমাইছে অসমত তাক লৈ এতিয়া হাহাকাৰ সৃষ্টি হৈছে কিয়নো লকডাউনৰ সম্ভাৱনা কিমান জনালে মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ৰাজ্যত বাঢ়িছে কৰোনাৰ আক্ৰান্ত ৰোগৰ সংখ্যা শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা কৰোনা দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠকত উপস্থিত থাকে কংগ্ৰেছ আৰু ADF ৰাইজৰ দল AGP আৰু CPIML UPPL প্ৰতিনিধি আৰু মুখ্য সচিব DGP আৰু বিশেষ শাখাৰ ADGP লগতে ৰাজহ গৃহ আবকাৰী স্বাস্থ্য আদি বিভাগৰ মুৰব্বী সকলো উপস্থিত থাকে এই বৈঠকত কিনত কৈছে বৈঠকৰ শেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমৰ চৰকাৰৰ তৰফৰ পৰা আমি সকলো ৰাজনৈতিক দলক বৈঠকলৈ আমন্ত্ৰণ জনাইছিলোঁ আৰু আমি প্ৰতিনিধিসকলে মিলিত হ'লোঁ আৰু সকলো দলে চৰকাৰক সহযোগ কৰাৰ আশ্বাস দিছে আৰু ৰাইজক স্বাস্থ্য বিভাগে নিয়া নীতি আৰু নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালোঁ ৰাইজৰ কথাবোৰ মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ যে দিনে নিশাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে SOP ৰাইজে মানি চলক যদি SOP পালন নকৰে তেন্তে ৰাইজৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আনহাতে ডিব্ৰুগড় বিমানবন্দৰত ধৰা পৰিছে কৰোনাৰ ডাবল মিউটেণ্ট আৰু এই ভয়ংকৰ কৰোনাৰ গতিকে আৰু ৰাইজক অধিক সজাগ হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শৰ্মাই লগতে কৈছে লকডাউন দিয়াৰ কথা অহা নাই বৰ্তমান কিন্তু ৰাইজৰ লকডাউন দিয়াৰ পৰিৱেশ গঢ়ি তুলিব নালাগে আৰু ৰাইজৰ যদি পৰিস্থিতি বেয়া ৰূপলৈ ঠেলি দিয়ে তেন্তে অসমত লকডাউন হোৱাটো নিশ্চিত কিন্তু সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কি এই কৰোনাৰ ডাবল মিউটেণ্ট
সেয়ে ইয়াত কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কৰোনাৰ UK আৰু কেলিফৰ্ণিয়াৰ ভেৰিয়েণ্ট লগতে ডাবল মিউটেণ্ট ভাৰতৰ সৃষ্টি হৈছে আৰু ক্ৰছ হৈ এই ডাবল মিউটেণ্ট হৈছে আৰু ইয়াৰ জন্মস্থান হৈছে মহাৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰ অসমৰ লৈ পাই আছে আৰু ডাবল মিউটেণ্টত ডিব্ৰুগড় বিমানবন্দৰত ধৰা পৰিছে কৰোনাৰ ডাবল মিউটেণ্ট যদি অতি ভয়ংকৰ এই ভাইৰাছ আৰু গতিকে ৰাইজক অধিক সজাগ হোৱাৰ প্ৰয়োজন আছে কিন্তু তাৰ লগতে কৈছে বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কৰোনাৰ আক্ৰান্ত সংখ্যাই প্ৰতিদিনে 1000 পাৰ কৰিলে বন্ধ হ'ব শিক্ষানুষ্ঠান লকডাউন দিয়াৰ পৰিৱেশ যাতে নহয় তাৰ প্ৰতি ৰাইজক সতৰ্ক হওক আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে প্ৰধানমন্ত্ৰীয়ে লকডাউন নহয় কৈছে যদি কিন্তু মৃত্যুৰ হাৰ 5% তলত আছে নতুন চৰকাৰ অহালৈকে আমি কোনো ধৰণৰ সুৰক্ষা কৰিব বিচৰা নাই আমি লকডাউন কথা ভাবা নাই কিন্তু ৰাইজৰ পৰিস্থিতি চাইহে আমি এই কথা পাছলৈ এই মুহূৰ্তত আনন্দে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কাৰণ কৈছে 1 মে'ৰ পৰা আৰম্ভ হ'ব অৱশেষত 18 পৰা ওপৰ লোকৰ ভেকচিন প্ৰদান কাৰ্যসূচী শনিবাৰৰ পৰা কৰক এই ৰেজিষ্ট্ৰেশ্যন তাৰ লগতে কৈছে 1 মে'ৰ পৰা আৰম্ভ হ'ব 18 ওপৰ লোকৰ ভেকচিন প্ৰদান কাৰ্যসূচী শনিবাৰৰ পৰা কৰক ৰেজিষ্ট্ৰেশ্যন কৰোনাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌ সমগ্ৰ দেশৰ যিদৰে বিয়পি পৰিছে আৰু সুৰক্ষা দিশটো সকলোৱে যেনেকৈ পাব অনুসৰণ কৰিছে শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰাও ভেকচিন প্ৰদান কৰা হৈছে ইতিমধ্যে স্বাস্থ্যকৰ্মী বয়োজ্যেষ্ঠ আদিক প্ৰদান কৰা হৈছে কৰোনাৰ ভেকচিন আৰু ইয়াৰ যুৱচামৰ বাবে ভেকচিন আৰু আপোনাৰ বয়স যদি 18 ওপৰ হয় তেন্তে 1 মে'ৰ পৰা আপুনি ভেকচিন ল'বলৈ সাজু হওক অৱশ্যে ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব শনিবাৰে 24 এপ্ৰিলৰ তাৰিখৰ পৰা এই আৰম্ভ হ'ব ভেকচিন গ্ৰহণৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কিন্তু ইয়াত কৈছে বৰ্তমানে দেশত 45ৰ ওপৰৰ লোকক ভেকচিন প্ৰদানৰ কাৰ্যসূচী চলি আছে উল্লেখযোগ্য যে স্বাস্থ্য আৰু কেন্দ্ৰীয় সমূহত বৰ্তমানলৈকে কোভিড ষ্টিল আৰু কোভিড স্কিন ভেকচিন প্ৰদান কৰা হৈ আছিল কিন্তু ইয়াত কোৱা হৈছে যে স্বাস্থ্য কেন্দ্ৰই জনোৱা অনুসৰি আৰু এতিয়াৰ পৰা ৰাছিয়ান কোভিড ভেকচিন স্পুটনিক আৰু পাছো উপলব্ধ পাছৰ এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো হৰ্চ ট্ৰেডিঙৰ ভয় আজিৰ পৰা সোণাপুৰ দিচাং ৰিজৰ্টত হ'ব কংগ্ৰেছৰ পাৰ্টীৰ নতুন ঠিকনা লগতে কৈছে 2 মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কিন্তু নিৰ্বাচনৰ ফলাফলৰ বাবে এতিয়া হৰ্চ ট্ৰেডিঙৰ ভয় খেদি ফুৰিছে কংগ্ৰেছৰ নেতৃত্বক গতিকে নিৰ্বাচনৰ ফলাফল যিয়ে নহওক দলীয় প্ৰাৰ্থীসকলে যাতে কোনেও প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে কংগ্ৰেছৰ নেতৃত্ব আৰু সেয়ে আজিৰ পৰা নিৰ্বাচনৰ প্ৰতিনিধিত্ব আগবঢ়োৱা 93গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীৰ নতুন ঠিকনা হ'ব সোণাপুৰস্থিত দিচাং ৰিজৰ্টত কিন্তু আজিৰ পৰা 93গৰাকীকৈ কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াৰ পৰা ঠিকনা হৈছে এই ঠাইত আৰু এই ৰিজৰ্টতে নিৰ্ধাৰিত কৰিব দলৰ পৰিৱৰ্তী ৰণকৌশল আগন্তুক প্ৰায় 4-5 দিন ৰিজৰ্টখনে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৰখোৱাৰ সম্ভাৱনা বুধবাৰে দিচাং ৰিজৰ্টত উপস্থিত হৈ পৰে কংগ্ৰেছৰ সভাপতি ৰিবন বৰাই ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বাবে ৰিজৰ্টখন 7টা কোঠা বুকিং কৰা হৈছিল বুলি জানিব পৰা হৈছে আৰু অন্য কোনো লোকক লগ ধৰিব নোৱাৰিব কংগ্ৰেছৰ প্ৰাৰ্থীসকলে আনকি প্ৰাৰ্থীসকলক খাদ্যৰ লগতে অন্যান্য সুবিধা প্ৰদান কৰিবলৈ কংগ্ৰেছে নিজৰ ফালৰ পৰাই কৰ্মচাৰী নিয়োগ কৰিছে বুলি খবৰ ওলাইছে তেওঁ বহুতে ডাঙৰ খবৰ কিয়নো তাত থকা যিসকল প্ৰাৰ্থী আছে তেওঁলোকক হোটেলৰ কৰ্মচাৰী খানা যোগান ধৰিব নোৱাৰিব আৰু কংগ্ৰেছৰ ফালৰ পৰা কৰ্মচাৰী নিয়োগ কৰা হয় এইবাৰ পাছৰ এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কোভিডৰ সংকটৰ সময়তে গ্ৰাহকলৈ সকাহ এইটো বেংকৰ কিয়নো বেংকে হ্ৰাস কৰিলে ঋণৰ সুতৰ হাৰ আৰু সমগ্ৰ দেশতে দ্ৰুতগতিত বৃদ্ধি হৈ কৰোনাৰ সংকটৰ মাজতে ব্যক্তিগত খণ্ডৰ RBL বেংকে গ্ৰাহকলৈ আৰু আনিছে সকাহ বেংকে এপ্ৰিলতে হ্ৰাস কৰিছে MCLৰ হাৰৰ অৰ্থাৎ আপুনি পূৰ্বৰ তুলনাত কমকৈ EMI পৰিশোধ কৰিব পাৰিব আৰু বেংকৰ এই নতুন সুতৰ হাৰ 22 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে বেংকটোৱে এই কটন সকলো সময় সুতৰ হাৰ বাবে কৰিছে ফলত সাধাৰণ জনসাধাৰণ ৰাইজক নিশাৰ বাবে এমাহ 3 মাহ 6 মাহ আৰু এবছৰলৈকে সুতৰ হাৰ সকাহ কৰা হৈছে খবৰ অনুসৰি RBL সিদ্ধান্তৰ পিছত বেংকৰ গ্ৰাহকসকলে EMI 0.35% হ্ৰাস কৰা হ'ব আৰু এয়া মোবাইলৰ বেংকিঙৰ ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে লাভ কৰিব পাৰিব কিয়নো কৈছে বেংকে 22 এপ্ৰিলৰ পৰা নতুন প্ৰৱৰ্তন কৰিছে আৰু এটা নিশাৰ বাবে 7.65% আৰু 1 মাহৰ বাবে 7.75% 3 মাহৰ বাবে 7.85% আৰু 6 মাহৰ বাবে 8.5% এবছৰৰ বাবে 8.40% আৰু মাৰ্চত MCLৰ হাৰ আছিল এনেধৰণৰ আৰু এটা নিশাৰ বাবে 8% এমাহৰ বাবে 8% আৰু এইদৰে সুতৰ হাৰ বেংকে অধিক কম কৰি দিছে আৰু এই বেংকৰ সুতৰ হাৰ আটাইতকৈ কম কোটাক আৰু মহিন্দ্ৰা বেংকে বৰ্তমান দাবী কৰিছে যে বৰ্তমান নিম্নতম সুতৰ হাৰত ঋণ দি আছে বেংকটোৱে গ্ৰাহকসকলক 6.65% হাৰত গৃহ ঋণ আগবঢ়াইছে কোটাক মহিন্দ্ৰা বেংকৰ মতে আৰু বিশেষ অফাৰ অধীনত 31 মাৰ্চৰ ভিতৰত 6.65% সুতৰ হাৰৰ ঋণ দিয়াৰ সিদ্ধান্ত লৈছিল যিটো বেংকৰ সম্প্ৰতিক আৰু